Tumura dia. ময়ো যিহেতু আজৰি হ'লোঁ আৰু মই এতিয়া কাম চাম কৰিব পৰা হৈ গ'লোঁ, সেইকাৰণে মানে ভণ্টি আজি যাবলৈ ওলাইছে। আৰু এইকেইদিন স্কুলৰ ফাংচন আছিলে, ইফালে ৰাস আছিল, ৰাসলৈতো বাৰু যোৱাই নহ'ল। চব জামকৈ ভাত পানী চব খাই মেলি আজৰি হ'লোঁ, কিন্তু চব শুই থাকিলে দেৰিকৈ যাম বুলি। 11টামানত সেয়া আমি যাম বুলি ভাবি আছিলোঁ, যোৱাই নহ'ল। ইফালে এয়া ভণ্টিয়ে ল'ৰাটোক দিছে কিবা পইচা এটা, কাৰণ সি যেতিয়াই মাহীয়েক যাবলৈ ওলায় সি আগতীয়াকৈ পইচা বেগটো লৈ ৰৈ থাকে, কিবা এটা পাম বুলি আশা কৰি থাকে। সেয়া তাই কিবা এটা দিলে। আৰু ইফালে এইটো মিঠাই টোপোলাটো থৈ দিয়া আছিলে, তাৰপৰাই তাই এটা কিবা মিঠাই এটা খাই লৈছে। আৰু ইফালে এয়া সামৰি কৰি ল'লে গোটেই কাপোৰ কানি। চুৱেটাৰটো পিন্ধি লৈছে, কাৰণ দুপৰীয়া সময় আছিল যদিও অকণমান বতাহ মাৰি আছিলে, সেইকাৰণে চুৱেটাৰটো আগতীয়াকৈ পিন্ধি লৈছে। আৰু ইফালে ভণ্টিয়ে মানে এনেকৈ মোনা এটাইতো ভগত চেধা মোনাটোত মানে কিবা কিবি বস্তু লৈ আহিছিলে, সেইটোতে আকৌ মই কিবা কিবি দুটামান ভৰাই দিছোঁ। আৰু ইফালে এয়া ভণ্টি ৰেডি হৈ গ'ল যাবলৈ। এয়া চাধা মাৰি দেখাই দিছে ভণ্টিয়ে। ল'ৰাটোৱে মানে যেতিয়াই দুইজন ককাকে চাধা খোৱা অভ্যাস আছে, আৰু তেওঁলোকক দেখি সিও মানে সেইটো হেৰি কৰি থাকে, ভেকচন কৰি থাকে। এয়া ভণ্টি গ'লগৈ, আৰু মই ইফালে ভণ্টি যোৱাৰ পাছতেই ল'ৰাটোকো টোপনি যোৱাই দিলোঁ, কাৰণ সি সেইকণ সময়ত শুৱেই। আৰু ইফালে মানুহজনে ৰঙা জলকীয়া অলপ আনি থৈছিলে, মই আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ। সেইখিনি জলকীয়া মানে আচাৰৰ কাৰণে আনিছিল। ভাবিলোঁ এবাৰ অলৰেডি ধুই পেলাই মই মানে 2-3 দিনমান এইখিনি শুকুৱালোঁ। শুকোৱাৰ পাছত মানে মই ভাবিলোঁ এইখিনি আচাৰ বনাই পেলোৱাই ভাল হ'ব, নহ'লে বেছিকৈ থৈ দিলে পানীত ধুই দিওঁতে মানে 2-এটা জলকীয়া অলপ মানে পচি যোৱা নিচিনা হ'ল। আৰু বহুত কম জলকীয়া ভাল হৈ আছিলে, আৰু সেইকাৰণে ভাবিলোঁ ইয়াৰ মানে ঠাৰিকেইডাল ছিঙি পেলাই আকৌ এবাৰ এক ৰ'দ দিয়াই পেলাই মই ৰাতিমানলৈ বা 5 দিনা তেলত দি দিম, নিমখ চিমখ অকণমান দি পেলাই, কাৰণ তেনেকৈয়ে ভাল লাগে জলকীয়াটো। আৰু ইফালে কি হ'ল জানেনে, জলকীয়াখিনি মই পানী যোনখিনিত অলৰেডি সোমাই গৈছিলে সেইখিনি জলকীয়াটো মই পেলাই গৈছোঁ, কিন্তু তাৰ ভিতৰতো 2-এটা জলকীয়া মানে এনেকুৱা হ'ল। আচাৰখিনিটোতো অলৰেডি মই বনালোঁ, এইখিনি ভিডিঅ'টোহে বাৰু পাছত দিয়া হৈছে। কিন্তু জলকীয়াখিনি মানে বনোৱাৰ পাছতো কি হ'ল, 2 দিনৰ ভিতৰত মানে সেইখিনি অকণমান জামৰি যোৱা নিচিনা হ'ল, কিন্তু তাতে 2-এটা মানে বেয়া জলকীয়া সোমাই থাকিলে। গোটেই তেলখিনি মানে পানী নিচিনা হৈ যোৱা নিচিনা হ'ল। আৰু সেইকেইটা ক'লা জলকীয়া মানে সেইকেইটা ৰঙা জলকীয়া মানে কিবা ক'লা নিচিনা হৈ গৈছিলে। আচাৰখিনি বাৰু যোনকেইটা ভাল হৈ আছে আমি সেইকেইটাকে খাই আছোঁ অলৰেডি এতিয়া। আৰু এই জলকীয়াৰ লগতে মানে এটা কাণ্ডও হৈ গ'ল জলকীয়া আচাৰৰ লগত। যোৱাকালি মানে আজি কেই তাৰিখ চাই লৈছোঁ বাৰু, আজি হৈছে 28 ফেব্ৰুৱাৰী। 27 ফেব্ৰুৱাৰীৰ দিনা মানে ল'ৰাটোৱে মই এনেকৈ মানে ঘৰলৈ যিহেতু আমি গৈ থাকোঁ, আৰু গৈ থকাৰ কাৰণে মানে আচাৰখিনি তেনেকৈ বাহিৰত ৰ'দ দেখুওৱা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ 27 তাৰিখে মই এনেকৈ ৰ'দাইছিলোঁ। আৰু ৰ'দোৱাৰ কাৰণে ৰ'দৰ পৰা আনি পেলাই মই টেবুলত থ'লোঁহে। ল'ৰাটোৱে মানে আচাৰৰ টেমাটো এনেকৈ ধৰি পেলাই দাঙি এনেকৈ তলত থৈ এনেকৈ বাগৰি যোৱা নিচিনা হ'ল, আৰু গোটেই জলকীয়া তেল পৰি পেলাই পাকাখন চব তেল হৈ গ'ল। আৰু সিও মানে হাতে পাতে লগাই মুখে চুখে খাই মেলি চকুৱে টকুৱে চবতে সানি ল'লে। বহুত সময় মানে তাৰ চকু পোৱনি, মুখ পোৱনি, নাকৰ পৰা চেঙুন ওলাই মানে অৱস্থা নাইকিয়া হ'ল। গাখীৰ চাখীৰ সানি কৰি দিলোঁ, ভাল পালে। আৰু তাৰপিছত ডক্তৰকো ফোন কৰা হ'ল, চকুত কিবা এফেক্ট পৰিব বুলি। ডক্তৰেও এনেকৈ টিয়াৰ ড্ৰপ এটা দিছে। আৰু
এতিয়ালৈকে দিয়া নাই বাৰু টিয়াৰ ড্ৰপটো, কাৰণ সি গাখীৰ সানি দিওঁতেই মানে ভাল পালে, পুৰণিটো কমি গ'ল। আৰু এইফালে মুখত যিহেতু পুৰণি ধৰিছিলে সেইটো কাৰণে ঘিউ চিউ অকণমান খুৱাই দিলোঁ, আৰু সেইখিনি খুৱাই দিওঁতেই তাৰ জিভা পুৰণিও চাগে অকণমান কমিলে। নাকৰ পৰা শিঙোন একদম বহুত ওলাই গ'ল, তাৰ বহুত জ্বলা লাগিলে। কিন্তু তাৰ এটাই ভাল, সি জ্বলা অকণমান সহ্য কৰিব পাৰে, মুখত লাগিলে সহ্য কৰিব পাৰে, কিন্তু যিহেতু চকুত লাগিলে সেইটো কাৰণে মানে তাৰ অকণমান অসুবিধা হৈ গ'ল। আৰু এইফালে কথা পাতি পাতি মোৰ ইয়াত জলকীয়া এইখিনি বাছি কৰি হৈছেহিয়ে। এইখিনি বাছি কৰি হ'লেই মানে মই বেলেগ কামত ধৰিম, কাৰণ যিহেতু ল'ৰাটো শুই আছে, আৰু শুই থকা অৱস্থাতে মই মানে আৰু বাকী কাম যোনবিলাক থাকে বা ভাত বনোৱা কৰা সেইখিনি কামো কৰি লওঁ। আৰু আজি ভিডিঅ'টো তেনেকুৱা বিশেষ একো দেখাবলগীয়া নাছিলে, খালি কথাটো জনালোঁ আৰু এনেকৈ ল'ৰাটোৰ লগত এনেকুৱা কিবা কিবি হৈছিল বুলি। চ' এনেকুৱা বিশেষ একো নাই। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে কমেণ্ট এটা প্লিজ কৰিব, কাৰণ কমেণ্ট বা লাইক কৰিলেহে ভিডিঅ'বিলাক আকৌ বনাবলৈ মানে উৎসাহ পোৱা যায়। চ' সেইকাৰণে আপোনালোকে পাৰিলে কমেণ্ট এটা দিব। আৰু আজিলৈ ভিডিঅ'টো মই এণ্ড কৰিছোঁ বাৰু, কিন্তু আগলৈ এনেকৈ দি থাকিম। আপোনালোকৰ মৰমবিলাক পালে বাৰু আগবাঢ়ি যাবলৈ অকণমান সাহস পোৱা যায়। চ' আজিলৈ এইখিনিতে ভিডিঅ'টো এণ্ড কৰিছোঁ। লাষ্টত অকণমান ল'ৰাটোৰ মানে ক্লিপ এটা দি দিছোঁ, সি মানে আবেলি সময়ত অকণমান এনেকৈ ভণ্টিয়ে যিহেতু সেয়া কিৱি চিৱি কোনোবাই গিফ্টত দিছিলে, সেয়াকৈ মই কাটি পেলাই ল'ৰাটোক দিলোঁ সি খায় বুলি। কিন্তু সেয়া যিহেতু টেঙা বস্তুটো অকণমান চেলেকি কৰি চায় কেনেকুৱানো, তাৰপিছত চেলেকি কৰি চোৱাৰ পিছতে সেয়া ফেনেকি কৰি পেলায়গৈ, নেখায়, ইমান খাবলৈ মন নকৰে। চ' ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে। আজিলৈ এৰিছোঁ, বাই বাই।